স্বাগতম বন্ধুসকল, মই বসন্ত। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল কুমাৰ বসন্ত আছাম। এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভাল খবৰ দিব বিচাৰিছোঁ। সেই ভাল খবৰটো হৈছে আজিৰ পৰা প্ৰায় 7 বছৰ আগতে অসমত প্ৰথমবাৰৰ কাৰণে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু সেই পৰীক্ষাৰ যোগেদি অসমত এটা বৈপ্লৱিক পৰিৱৰ্তন হৈছিল শিক্ষা দিশত আৰু কোনো ধৰণৰ দুৰ্নীতি নকৰাকৈ নিযুক্তি পাবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত বিশেষ টেট আৰু স্পেচিয়েল টেট পৰীক্ষা হৈছে যদিও সকলো শ্ৰেণীৰ লোকে এই টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাই। ফলত প্ৰতি বছৰে টেট পৰীক্ষা হ'ব বুলি বহুতো নিবনুৱাই শিক্ষিত যুৱক যুৱতীয়ে যি আশা কৰি আছিলে সেই আশা মৰহি গৈছিলে। উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক অৰ্থাৎ LP আৰু ME কাৰণে যি টেট পৰীক্ষা হ'ব বুলি আশা কৰি আছিলে, সেই পৰীক্ষা সুদীৰ্ঘ 7 বছৰ ধৰি সকলো শ্ৰেণীৰ লোকে দিব পৰা সুবিধা হোৱা নাছিল। আৰু শেষত সেইটোৱেতো এটা ভাল খবৰ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ যোগে অসমত পুনৰ সেই সাধাৰণ যি টেট পৰীক্ষা, সেই টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰ এতিয়া বাধ্য হ'ব। আৰু ইতিমধ্যে গুৱাহাটী হাইকোৰ্টে সেই নিৰ্দেশনা জাৰি কৰিছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে সবিশেষ সেই কথাখিনিকে আগবঢ়াম। পৰৱৰ্তী অংশটো আপোনালোকে চাই থাকিব। যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ কাৰণে শিক্ষামূলক বিভিন্ন দৰকাৰী তথ্য মই এই চেনেলটো দি থাকোঁ। যদিহে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ আছে তেতিয়া ভিডিঅ'ৰ তলতে যিটো ৰঙাকৈ ছাবস্ক্ৰাইব বুটন আছে তাত প্ৰেছ কৰি থ'ব। এনেধৰণৰ গুৰুত্বপূৰ্ণ খা খবৰ পাই থাকিব। এতিয়া মই আপোনালোকক দেখুৱাম যে সংবাদ মাধ্যমত এই সম্পৰ্কত কি তথ্য প্ৰচাৰ হৈছে। ইয়াত আপোনালোকে স্পষ্টকৈ দেখিছে নিশ্চয় যে নতুনকৈ টেট অনুষ্ঠিত কৰাৰ নিৰ্দেশ হাইকোৰ্টৰ। টেট নপতা পৰ্যন্ত ৯,৫১৩ শিক্ষক পদৰ নিযুক্তিত স্থগিতাদেশ। 28 মাৰ্চত এইটো বাতৰি, 29 মাৰ্চৰ বাতৰি কাকতত প্ৰকাশ হৈছে। 7 বছৰে টেট অনুষ্ঠিত নকৰা ৰাজ্য চৰকাৰক নতুনকৈ টেট অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। যোৱা 7 বছৰ ধৰি অসম চৰকাৰৰ শিক্ষা বিভাগে সাধাৰণ টেট অনুষ্ঠিত নকৰাৰ ফলত প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মাধাৰী নিবনুৱা যুৱক যুৱতীসকলে চৰম উদ্বিগ্নতাৰে দিন পাৰ কৰি থকাৰ সময়তে আজি গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অৰূপ কুমাৰ মেধিসহ 80গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা WA 32/2019 নম্বৰৰ এখন ৰিট আপিলৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ AS বোপান্না আৰু ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীৰ খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰক নতুনকৈ টেট অনুষ্ঠিত কৰিব লাগিব বুলি নিৰ্দেশ প্ৰদান কৰে। লগতে টেট অনুষ্ঠিত নকৰাকৈ নতুনকৈ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰিব বুলিও গুৰুত্বপূৰ্ণ ৰায়টোত উল্লেখ কৰিছে ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে টেট সন্দৰ্ভত প্ৰদান কৰা এনে নিৰ্দেশনাৰ ফলত শিক্ষা বিভাগে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৯,৫১৩টা পদত আৰম্ভ কৰা নিযুক্তি প্ৰক্ৰিয়া পুনৰ স্তব্ধ হৈ পৰাৰ বাট প্ৰশস্ত হৈ পৰিল। উল্লেখ্য যে ৰাজ্য চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে 2012 চনত অনুষ্ঠিত কৰিছিল সাধাৰণ টেট। পৰৱৰ্তী সময়তো 5বাৰকৈ টেট অনুষ্ঠিত কৰিছিল যদিও সেয়া ষষ্ঠ অনুসূচী, শিক্ষামিত্ৰ, সহকাৰী শিক্ষামিত্ৰ, মাধ্যমিক টেট আৰু অনুসূচিত জাতি জনজাতিৰ বাবে সংৰক্ষিত আছিল। 2012 চনৰ পিছত সকলোকে অংশগ্ৰহণৰ সুযোগ দি চৰকাৰে সাধাৰণ টেট অনুষ্ঠিত নকৰাৰ ফলত প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মা অৰ্জনকাৰী প্ৰাৰ্থীসকল ক্ষুব্ধ হৈ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। কিয়নো শিক্ষক হ'বৰ বাবে বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মা DLED অৰ্জন কৰাৰ পিছতো একমাত্ৰ টেট ৰুটিনৰ প্ৰমাণপত্ৰ নথকাৰ বাবেই তেওঁলোকে চৰকাৰে কেইবাবাৰো অনুষ্ঠিত কৰা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অংশ ল'ব পৰা নাছিল, যাৰ বাবে 80জনকৈ প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ত WPC 2280/2018 নম্বৰ 1 লেখ আবেদন দাখিল কৰে। এই লেখ আবেদনখন যোগে প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰে যে 2011 চনৰ 11 ফেব্ৰুৱাৰীত NCTA প্ৰকাশ কৰা গাইডলাইন অনুসৰি ৰাজ্য চৰকাৰে বছৰত এবাৰকৈ টেট অনুষ্ঠিত কৰাটো বাধ্যতামূলক। কিন্তু চৰকাৰে 2012 চনৰ পিছত আৰু কোনো সাধাৰণ টেট অনুষ্ঠিত কৰা নাই, যাৰ বাবে তেওঁলোকে অৰ্হতা সম্পন্ন হোৱাৰ পিছতো শিক্ষক নিযুক্তিৰ বাবে আবেদনৰ সুযোগ পোৱা নাই। কিন্তু এনে যুক্তিৰে 80গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা লেখ আবেদনখন 2018 চনৰ 24 ছেপ্টেম্বৰত এক ৰায়যোগে
খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে এক ৰায়যোগে স্পষ্ট কৰি দিয়ে যে বছৰত এবাৰকৈ টেট অনুষ্ঠিত কৰাৰ সন্দৰ্ভত NCTৰ গাইডলাইনৰ নিৰ্দেশনাৰ ধৰণৰ যদিও সেয়া বাধ্যতামূলক নহয়। একেদৰে এজনীয়া বিচাৰপীঠে NCTৰ গাইডলাইনৰ উদ্ধৃতিৰে প্ৰাথমিক শিক্ষক পদৰ নিযুক্তিৰ ক্ষেত্ৰত টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি দৃঢ় মত পোষণ কৰে। লগতে চৰকাৰে 2018 চনৰ 11 মাৰ্চত 9513টা পদৰ নিযুক্তিৰ বাবে আহ্বান কৰা বিজ্ঞাপনখনত টেট উত্তীৰ্ণৰ অৰ্হতা গুচৰীয়া প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত শিথিল কৰিবলৈ অস্বীকাৰ কৰে। কিন্তু এজনীয়া বিচাৰপীঠৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই 80গৰাকী প্ৰাৰ্থী পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। তেওঁলোকে ন্যায়ালয়ত দাখিল কৰে WA 32/2019 নম্বৰৰ ৰিট আপিল। গোচৰৰ লগত জড়িত অধিবক্তা আৰু কেইবাজনো প্ৰাৰ্থীৰ পৰা জানিব পৰা মতে আজি উচ্চ ন্যায়ালয়ৰ খণ্ডৰ বিচাৰপীঠে ৰিট আপিলখনৰ শুনানি লৈ চৰকাৰক নতুনকৈ টেট অনুষ্ঠিত কৰি অৰ্হতা সম্পন্ন যোগ্য প্ৰাৰ্থীক নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণৰ সুযোগ দিবলৈ নিৰ্দেশ প্ৰদান কৰে। একেদৰে টেট অনুষ্ঠিত নকৰাকৈ নতুনকৈ শিক্ষক নিযুক্তি দিব নোৱাৰিব বুলিও ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়টোত উল্লেখ কৰে। মন কৰিবলগীয়া যে 2018 চনৰ 11 মাৰ্চত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয়ৰ 5393টা আৰু উচ্চ প্ৰাথমিকৰ 4120টা মুঠ 9513টা পদৰ A আৰু B আকাৰে বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই বিজ্ঞাপনৰ ভিত্তিত আনকি শিক্ষা বিভাগে আবেদনকাৰী প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণৰ পৰ্ব আৰম্ভ কৰে। কিন্তু টেট অনুষ্ঠিত নকৰাকৈ শিক্ষক নিযুক্তি দিব নোৱাৰিব বুলি উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পিছত শিক্ষা বিভাগে 9513টা পদত আৰম্ভ কৰা শিক্ষক নিযুক্তি প্ৰক্ৰিয়া স্থগিত হোৱাৰ দিশে গতি কৰিছে। ন্যায়ালয়ৰ মজিয়াত অৰূপ কুমাৰ মেধিসহ 80গৰাকী প্ৰাৰ্থীয়ে তৰা গোচৰৰ ভিত্তিত যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ অধিবক্তা K মহন্ত আৰু তেওঁক সহযোগ কৰে অধিবক্তা KM মহন্তই। উল্লেখ্য যে সদৌ অসম প্ৰাক নিযুক্তিকালীন শিক্ষক প্ৰশিক্ষাৰ্থী সংস্থাই অসমত প্ৰতি বছৰে টেট অনুষ্ঠিত কৰাৰ দাবী দীৰ্ঘদিন ধৰি উত্থাপন কৰি আহিছিল। বন্ধুসকল, নিশ্চয় আপোনালোকৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। কেৱল আপোনালোক বুলিয়েই নহয়, অসমৰ শিক্ষিত নিবনুৱাসকল আৰু যিসকলে বহু আশাৰে এটা জীৱিকাৰ সন্ধানত আছে আৰু সাধাৰণ টেট হ'ব বুলি বহু প্ৰত্যাশাৰে বাট চাই আছে, যিসকলে DLED ইতিমধ্যে সম্পূৰ্ণ কৰিছে। গতিকে সেইসকলৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ যে LP আৰু ME কাৰণে টেট পৰীক্ষা পাতিবলৈ চৰকাৰ এতিয়া বাধ্য হ'ব, যিহেতু গুৱাহাটী হাইকোৰ্টে এইটো নিৰ্দেশ দিছে। আৰু 9513টা যি পদৰ কাৰণে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, সেই নিযুক্তি প্ৰক্ৰিয়া যিহেতু বন্ধ কৰি দিছে, গতিকে সেই 9513টা পদতো নতুনকৈ হোৱা টেটৰ যোগেদিহে যে নিযুক্তি দিব পাৰিব সেই কথাটো এটা পৰিষ্কাৰ হৈ পৰিছে। তাৰোপৰি অসমত প্ৰাথমিক বিদ্যালয় বুলি ক'লে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক অৰ্থাৎ LP আৰু ME দুয়োবিধ বিদ্যালয়তে বহু সংখ্যক পদ খালী হৈ আছে। এই সকলোখিনি শিক্ষকৰ পদৰ কাৰণে এতিয়া অসম চৰকাৰ সাধাৰণ যিটো টেট সকলো লোকে অংশগ্ৰহণ কৰিব পৰা টেট, সেই টেট পাতিবলৈ বাধ্য হ'ব। নিশ্চয় এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকক সেই ভিডিঅ'টোৰ যোগেদি মই খবৰটো দিলোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু সকলোৱে যাতে খবৰটো পায় তাৰ কাৰণে আপোনালোকে জোৰ শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত নিশ্চয় জনাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ খা খবৰ মই এই চেনেলত দি থাকিম। আজিলৈ ইমানটা সামৰণি মাৰিব বিচাৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।